অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেটলৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 8,000 টকা দিয়া কথা আছিল, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 10 মাৰ্চ তাৰিখে। আগত যিহেতু 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকা দিয়াৰ কথা আছিল, কিন্তু এতিয়া আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা একেলগে আপোনালোকে আপোনাৰ একাউণ্টত লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ EKYC বা ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকে ভেৰিফাই নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ যাব পাৰে বা আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট ওলাইছে। ইয়াত যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই? মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো ডাউনলোড কৰি অ'পেন কৰি চেক কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু আপোনালোকে এইফালত চাব, এইফালত দিয়া আছে EKYC ইয়েছ আৰু ন। যিসকলৰ ইয়াত ইয়েছ আছে, এতিয়া কিন্তু সেইসকলে আৰু আপোনালোকৰ ডকুমেণ্টটো ভেৰিফাই কৰিব নালাগে। আপোনালোকে অট'মেটিকলি অৰুণোদয় আঁচনিৰ পইচা 10 মাৰ্চত 9,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। ইয়াত লিখা আছে ন, তেনেহ'লে কিন্তু আপোনালোকৰ এতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব বা আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ যাব। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰিব আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনালোকৰ এড্ৰেছ, আপোনাৰ ফুল নাম, আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আৰু ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব। আৰু এইফালত চাব দিয়া আছে ইয়েছ আৰু ন। যদি ইয়াত ইয়েছ থাকে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ ভেৰিফাই কৰা আছে, আপোনালোকে আৰু ভেৰিফাই কৰিব নালাগে। আৰু যদি এইফালত ন অপশ্যন দিয়া আছে তেনেহ'লে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰিব আৰু ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকৰ জেৰক্স নম্বৰ লিখি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা এইটো ডকুমেণ্ট আপোনালোকৰ ব্লকত যাব, ব্লকৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই হ'ব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে সেইটো ভেৰিফাই নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ যাব। সেইকাৰণে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ এনেকুৱাকৈ ভেৰিফাই কৰি লওক।